ধুবুৰী জিলাভিত্তিক OBC সন্থাৰ কাৰ্যালয়ৰ কাৰণে OBC সন্থাৰ পৰা আমাৰ জিলা উপায়ুক্ত মহোদয় আমাৰ যিটো ল্যান্ড এডভাইজৰী বোৰ্ডৰ মিটিং হয় তাত আবেদন কৰিছিল আৰু সেই আবেদনৰ ভিত্তিত আমাৰ ল্যান্ড এডভাইজৰী বোৰ্ডৰ পৰা মই বিধায়ক হিচাপেও মই সমৰ্থন কৰিছিলোঁ আৰু ইয়াত চৰকাৰৰ তৰফৰ পৰা 1 বিঘা মাটি OBC সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে ইয়াত চৰকাৰে আবণ্টন দিছে আৰু সেই হিচাপত এই কাৰ্যালয় প্ৰয়োজন আছে কাৰণ যেহেতু আমাৰ ইয়াত 32টা বা 33টা জনগোষ্ঠীৰ কাৰ্যালয় এটা তাৰ কাৰণে আমাৰ এই OBC সন্থাৰ তৰফৰ পৰা সকলোৱে মিলি আমাৰ ইয়াৰ সভাপতি সম্পাদক বাকি সকলো কৰ্মকৰ্তা আৰু আমাৰ কেন্দ্ৰীয় ভিত্তিক মানে কাৰ্যকৰী সভাপতিকে ধৰি সকলোৱে আজি ইয়াত আছে আপোনালোকে চাইছে সকলোৱে মিলি ইয়াৰ কাৰ্যালয়ৰ মানে শুভ উদ্বোধন বা আমাৰ আধাৰশিলা স্থাপনৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰাৰ কাৰণে আজি এইটো অনুষ্ঠান পাতিছিলে আৰু সেই হিচাপত মোক আমন্ত্ৰণ জনাইছিলে সেই হিচাপত মই আহিছোঁ আৰু ইয়াত আজি আমি সকলোৱে মিলি আমি ইয়াত ফাউণ্ডেশ্যন ইলেটো কৰিলোঁ আজি আপোনালোকে নিশ্চয় বুজি পাইছে যে এনেকুৱা আমাৰ জিলাভিত্তিক কাৰ্যালয় এটা গোলগঞ্জত হোৱাটো আমাৰ সকলোৰে গৌৰগঞ্জবাসীৰ কাৰণে এটা গৌৰৱৰ কথা আৰু অহা দিনত আমাৰ এই 32টা বা 33টা জনগোষ্ঠীৰ মানুহৰ সকলোৰে কাৰণে ইয়াত আলোচনা বিলোচনা ভৱিষ্যত পৰিকল্পনা বাকি জাতিটোক আগুৱাই লৈ যোৱা আৰু আমি মানে অৰাজনৈতিকভাৱে আমি সকলোৱে কেনেকৈ আমি আমাৰ অঞ্চলটো উত্তৰোত্তৰ উন্নয়ন কৰিম আমাৰ জাতিৰ কেনেকৈ উন্নয়ন হ'ব আমাৰ অসমৰ কেনেকৈ আমাৰ ইয়াৰ চিন্তাধাৰাৰ ফলত আমাৰ অসমৰ কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম এইবিলাক কথাই ইয়াত আলোচনা হ'ব তাৰ কাৰণে অফিচটো খুব প্ৰয়োজনীয় আছিল আৰু আজি এটা ভাল কাম আমি সকলোৱে মিলি আৰম্ভ কৰিলোঁ আৰু মই আশা কৰোঁ এই কামৰ জৰিয়তে অহা দিনত এই অফিচটো হ'ব আৰু ইয়াত আৰু বহুত কৰিবলগীয়া কাম আছে মই বিধায়ক হিচাপে আজি মানে প্ৰত্যক্ষভাৱে মই এটা ফিগাৰ ঘোষণা কৰা নাই মই অহা দিনত মই যিকোনো এটা ফাণ্ডৰ পৰা মই ইয়াত এটা অনুদান আগবঢ়াম বুলি মই আজি নিজে কথা দিলোঁ আৰু লগতে আমাৰ সাংসদ ৰকিবুল হুছেইন চাহাবক আমাৰ এই সন্থাৰ পৰা অলৰেডি মেমৰেণ্ডাম দাখিল কৰিছে ৰকিবুল হুছেইন চাহাৰো মোক কৈছিলে যে তুমি মই যিহেতু আজি এতিয়া লোকসভাত ব্যস্ত থাকিম তুমি যাবা আৰু তুমি চাবা কি পৰ্যায় আছে অহা দিনত জনাবা ময়ো এই সন্থাটোৰ মানে কাৰ্যালয়ৰ কাৰণে কি অৱদান আগবঢ়াব পাৰোঁ মই চিন্তা কৰি আৰু ৰকিবুল হুছেইন ছাৰো অহা দিনত নিশ্চিতভাৱে ইয়াত কণ্ট্ৰিবিউট কৰিব যিহেতু এইজন ব্যক্তি সংস্কৃতিবান ব্যক্তি আৰু প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক আমাৰ সাংসদগৰাকীয়ে মানে যথেষ্ট শ্ৰদ্ধা সন্মান কৰে আৰু প্ৰতিটো জাতি আগুৱাই যোৱাৰ কাৰণে সকলো সময়ত কামনা কৰে আপোনালোকে চাইছে ধুবুৰীৰ সাংসদ হোৱা সত্ত্বেও ধুবুৰী গৌৰীপুৰত যিহেতু কালচাৰেল প্লেচ মানে গৌৰীপুৰত নিজে বাহৰ পাতিছে আজি গৌৰীপুৰৰ পৰা চাৰিওপিনে ধুবুৰী গৈছে বিলাসীপাৰা গৈছে চাপৰ গৈছে গোলগঞ্জ আহিছে বক্সিৰহাট গৈছে ছত্ৰশাল গৈছে এই মানুহজনক শলাগ ল'বলগীয়া অহা দিনত তাৰ অৱদান মানে নিশ্চিতভাৱে আমি অনুদান পাম আৰু আশা কৰোঁ খুব কম সময়ৰ ভিতৰত মই ইয়াত চাইছোঁ আমাৰ মিউনিচিপালিটি বৰ্ডৰ মানে সভানেত্ৰীৰ হাজবেণ্ডটো আছে তাৰ লগত মোৰ কথা হ'ল মই ইহঁতক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ তৰফৰ পৰাও কৰক বাকী অহা দিনত আমাৰ মই কওঁ এটা কথা যেহেতু ইয়াত ৰাজনীতিৰ কোনো কথা নাই অহা দিনত আমাৰ গাৰ্জিয়ান মন্ত্ৰী আছে গাৰ্জিয়ান মন্ত্ৰীকো আমি আবেদন কৰিম সকলোৱে মিলি প্ৰতিনিধি প্লাছ আমাৰ অৰ্গেনাইজেশ্যনৰ সকলোৱে মিলি গাৰ্জিয়ান মিনিষ্টাৰৰ তৰফৰ পৰাও আমি যদি কিবা লৈ আহিব পাৰি আমি এইটো আগুৱাই লৈ যাব লাগে ইয়াত এটা পৰিৱেশ বনাব লাগে ইয়াত আমাৰ জাতিৰ উন্নয়ন হ'ব লাগে এইখিনিয়ে কথা এই উদ্দেশ্যলৈ আজি ইয়াত থিয় হৈছোঁ ধন্যবাদ।